ধনী পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী চিটিবোৰৰ নাম শুনিছে চাগে কিন্তু এই ভিডিঅ'টোত আমি আলোচনা কৰিম টপ 10 কিছুমান মানে কি টপ 10 বুলি নহয় কেইখনমান আপোনাৰ আটাইতকৈ পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশ নহয় পৃথিৱীৰ আটাইতকৈ দুখীয়া চিটিবোৰৰ বিষয়ে আলোচনা কৰিম কেইখনমান চিটি যি নেকি পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া সো বলক গাইজ উইদাউট ৱেষ্টিং এনি টাইম লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক এখন চাই লওঁ মানে সো আপোনাৰ পৰেষ্ট চিটিজ ইন দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ আটাইতকৈ দুখীয়া চিটি সো নাম্বাৰ 1ত আহিলে আপোনাৰ এইটো determining the absolute poorest cities in the world can be challenging due to varying factors মানে বিভিন্ন প্ৰকাৰৰ কাৰণে বিভিন্ন কাৰণত দুখীয়া হ'ব পাৰে এইটো সকলোৱে জানে আৰু such as income inequality and rapidly changing economic conditions মানে এইবিলাক এটা লিখি থৈছে কি কাৰণে দুখীয়া হ'ব পাৰে এটা কাৰণ যে নহওক এইখিনি পঢ়ি ল'ব সো বলক So, ইয়াতো কিবা এটা লিখি আছে how per some cities consistently rank among the poorest ঠিক আছে পঢ়ি ল'ব এইবিলাক সো নাম্বাৰ এইটো কি লিখিছে কিনচানা ফেচেছ এক্সট্ৰিম টু পভাৰ্টি হাই সো নাম্বাৰ 1 সেইটো কিনচানা নামৰ এখন চিটি এইখন হ'ল কিনচানা ফেচেছ এক্সট্ৰিমলি পভাৰ্টি মানে আটাইতকৈ মানে বহুত পভাৰ্টি মানে দৰিদ্ৰতা এইটো ফেচ কৰে মানে সন্মুখীন হয় হাই আনইকুইপমেণ্ট এমপ্লয়মেণ্ট এণ্ড ইনএডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড পলিটিকেল ইনএফিচিয়েণ্ট চ' এইবোৰৰ কাৰণে মানে এইখন চিটিৰ নাম এইটো কিনচানা সো এইখন আছে আপোনাৰ নাম্বাৰ 1 আটাইতকৈ দুখীয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া চিটি বুলি গণ্য কৰা হয় মানে সো যিয়ে নহওক এইখন নাম আছিল কিনচানা তাৰপিছত আছিলে আপোনাৰ এইটো বেংগুই struggles with property politician and ঠিক আছে এইবিলাক লিখা আছে সো নাম্বাৰ 2ত আহিলে এইটো বেংগুই কিনচানা তাৰপিছত বেংগুই তাৰপিছত আহিলে এইটো আপোনাৰ Mogadishu has been plagued by conflict terrorism এইবিলাকৰ কাৰণে এইবোৰ চিটি মানে দুখীয়া বুলি ইয়াতে কাৰণ অলপ লিখি থৈছে তো যিয়ে নহওক এইখনৰ নাম হ'ল আপোনাৰ মোগাদিছু সো তাৰপিছত আহিলে এইবোৰ চিটিৰ নাম হয় একচুৱেলি আৰু তাৰপিছত আহিলে কাবুলৰ নাম শুনিছে চাগে কাবুল আৰু ফেচ লিখি থোৱা আছে এইবিলাক সো কাবুল আহিলে নাম্বাৰ 4 নেকি তাৰপিছত আহিলে আপোনাৰ এইটো নিয়ামি ইজ ওৱান অফ দ্য পৰেষ্ট চিটিজ ইন দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ ভিতৰত অন্যতম এখন আটাইতকৈ দুখীয়া চিটি নিয়ামি তাৰপিছত আহিলে আপোনাৰ এইটো পৰ্ট ও প্ৰিন্স ঠিক আছে পৰ্ট ও প্ৰিন্স আৰু ষ্ট্ৰাগল উইথ পভাৰ্টি আৰু এইবিলাক লিখা থোৱা আছে চ' ইখন আহিল অন্যতম এখন পৰ্ট ও প্ৰিন্স তাৰপিছত আহিলে আপোনাৰ চানা দ্য কেপিটেল অফ য়েমেনৰ হ'ল কেপিটেল বুলি কোৱা হয় চানা চ' ইখন মানে এই চিটিখনো বহুত দুখীয়া মানে চানা কেপিটেল অফ য়েমেন মানে য়েমেনৰ ৰাজধানী চ' যিয়ে নহওক এইখনো এখন অন্যতম পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া মানে চিটিৰ ভিতৰত অন্যতম এখন চানা নামটো হ'ল চানা তাৰপিছত মানে নাই চ' এইখিনি আছিল আপোনাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া চিটিৰ ভিতৰত মানে আমাৰ এইবিলাক গুৱাহাটী নপৰে বাৰু এইবিলাক বহুত ওপৰতে আছে চ' চিটিৰ ভিতৰত আটাইতকৈ দুখীয়া চিটি এইবোৰে আছিল চ' আৰু একবাৰ মই নামখিনি ৰিপিট কৰি দিছোঁ মানে চ' ঠিক আছে চ' পৰেষ্ট চিটিজ ইন দ্য ৱৰ্ল্ড পৰেষ্ট চিটি পৃথিৱীৰ আটাইতকৈ দুখীয়া চিটি চ' নাম্বাৰ 1ত আছিলে আপোনাৰ এইটো কিনচানা তাৰপিছত আপোনাৰ বেংগুই তাৰপিছত এইটো মাগাদিছু তাৰপিছত আছিলে আপোনাৰ এইটো কাবুল তাৰপিছত নিয়ামি তাৰপিছত আছিলে পৰ্ট ও প্ৰিন্স তাৰপিছত চানা চ' গাইজ এইখিনি আছিল আপোনাৰ কেইখনমান চিটি যি নেকি পৃথিৱীৰ আটাইতকৈ দুখীয়া বুলি গণ্য কৰা হয় ঠিক আছে তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू इन द नेक्स्ट वीडियो